Good morning students. HSLC পৰীক্ষা দিব লগা ছাত্ৰছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটি ডাঙৰ খবৰ। ইতিমধ্যে চলি থকা HSLC ষ্টুডেণ্টছৰ ফৰ্ম ফিল আপৰ ক্ষেত্ৰত আহিছে নতুন জাননী। কি আছে এই জাননীত আৰু কি অসুবিধা হ'ব পাৰে জাননী মতে কাম নকৰিলে সকলো কথা জানিবৰ বাবে ভিডিঅ'টো কমপ্লিট চাবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ষ্টুডেণ্টছ, কালি 25 ছেপ্টেম্বৰ তাৰিখে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা HSLC কেণ্ডিডেটছৰ কাৰণে এটি নতুন নটিচ জাৰি কৰা হৈছে। এই নটিচ অনুসৰি HSLC কেণ্ডিডেটসকলে কৰিবলগীয়া ফৰ্ম ফিল আপৰ লাষ্ট ডেট 21 অক্টোবৰ তাৰিখলৈ এক্সটেণ্ড কৰা হৈছে, অৰ্থাৎ বৃদ্ধি কৰা হৈছে। কিন্তু এই ভাল খবৰটোৰ লগতে বৰ্ডে দিছে ছাত্ৰছাত্ৰীসকলক এটি বেয়া খবৰ। যিসকল ছাত্ৰছাত্ৰীৰ নিজা ভেলিড বেংক একাউণ্ট নাথাকিব তেওঁলোকে চৰকাৰৰ ফালৰ পৰা পাব লগা যিখিনি বিভিন্ন আৰ্থিক সুবিধা সেইখিনি নাপাব, যেনে প্ৰেৰণা আঁচনি ধন জাতীয় সম্পত্তিবোৰ তেওঁলোকে লাভ নকৰিব। আৰু এই কথা ক্লিয়াৰলি নটিচখনত উল্লেখ কৰিছে। গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ যিসকলে এতিয়াও ভেলিড বেংক একাউণ্ট নাই ইমিডিয়েটলি খুলি ল'বা এটি নতুন বেংক একাউণ্ট, যাতে তোমালোকৰ সকলোৱে চৰকাৰী সুবিধাখিনি পোৱা। তেন্তে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।